বাইদেউ দুআষাৰমান ক'বলৈ অনুৰোধ জনোৱা হ'ল। নমস্কাৰ। সকলোলৈকে সাংস্কৃতিক অভিনন্দন জ্ঞাপন কৰিছোঁ। বৰ ভাল লাগিছে। মানিক দাসে যেতিয়াই ফোন কৰিছিল, বাইদেউ এনেকৈ আমি প্ৰতি বছৰে আমি প্ৰতিষ্ঠা দিৱস পাতি থাকোঁ আৰু আপোনাক আমি বিচাৰোঁ এই বছৰো আপুনি আমাৰ লগত থাকিব লাগিব। আৰু তেতিয়াই কথা দিছিলোঁ যে নিশ্চয় থাকিম। সঁচাকৈ এনেকৈ অভিভূত হৈছোঁ। আমাৰ উপৰোক্ত বক্তাসকলে কোৱাৰ দৰে আমাৰ প্ৰসন্ন শৰ্মাদেৱে কৈছিলে যে আমি যোৱা বছৰ যেনেকৈ আছিলোঁ গড়েহগা মঞ্চত, তেতিয়া যিখিনি দেখিছোঁ তাতকৈ বহুত উন্নতি দেখিছোঁ। এতিয়া অন্ততঃ মানিক দাসদেৱে, মই আচলতে দেৱে বুলি ক'ব নালাগে, মোৰ ছাত্ৰৰ নিচিনাৰে মই তেওঁলোকক খুব সৰুৰ পৰা পাইছোঁ। যেতিয়া তেওঁলোকে প্ৰতিযোগিতা কৰি আছিলে তেতিয়াৰ পৰা পাইছিলোঁ। গতিকে মানিক দাসে ইমানেই সাধনা কৰিছে য'ত নেকি তেতিয়াৰ পৰা এতিয়ালৈকে নিজে মঞ্চ দৌৰি এটি অনুষ্ঠান কৰিব পৰা হৈ গ'ল। আমি সকলোৱে খুচ হৈছোঁ আজি। আৰু বিশেষকৈ আমাৰ মায়াবীদেৱে কৈছিল যে ইয়াত অভিভাৱক অকল শিক্ষকে শিক্ষা দিলেই নহ'ব, যিহেতু অভিভাৱকে তাৰ লগত সহযোগিতা আগবঢ়ালেহে এটা অনুষ্ঠান আগবাঢ়ি যাব। এইবোৰ সঁচা কথা। গতিকে আপোনালোকক দেখি ইমানেই ভাল লাগিছে। এজনী কণমানিক সাজপাৰ পিন্ধাই মঞ্চত উপস্থাপন কৰিবলৈ আহোঁতে যিমান যত্ন ল'ব লাগে সেইখিনি আমিও জানো, যিহেতু সৰুৰ পৰা আমি ডাঙৰ হৈছোঁ। নিজেও আগতে প্ৰতিযোগিতা কৰিছোঁ, নিজেই পাৰফৰ্ম কৰিছোঁ। মই সত্ৰীয়া বিভাগ কৰিছোঁ 1987 চনত। তেতিয়াৰে মই বিশাৰদ সত্ৰীয়াৰ। গতিকে তেতিয়াৰ পৰা মোৰ হৃদয়ত বাজি আছে এই সত্ৰীয়াৰ ভাৱধাৰাবিলাক, নাচোন ভংগীবিলাক। কিন্তু এতিয়া কি হৈছে, আমি নাচিলে আমাক ভাল নালাগিব, কিন্তু বিষয়বোৰ বুজি পাওঁ। আৰু মানিক দাসৰ উপযুক্ত বয়স, এইটো বয়সত